وهل أتاك نبأ الخصم إذ تسوروا المحراب আৰু তোমাৰ ওচৰলৈ বিপদমান লোকসকলৰ সংবাদ আহি পাইছেনে যেতিয়া সিহঁতে প্ৰাচীৰ বগাই ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল إذ دخلوا على داود ففزع منهم قالوا لا تخف যেতিয়া তেওঁলোকে দাউদৰ ওচৰত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁলোকক দেখি তেওঁ ভয় খাইছিল خصمان بغى بعضنا على بعض فاحكم بيننا بالحق ولا تشطط واهدنا إلى سواء الصراط তেওঁলোকে ক'লে ভয় নকৰিব আমি দুটা বিবদমান পক্ষ আমাৰ ইজনে সিজনৰ ওপৰত সীমালংঘন কৰিছে এতেকে আপুনি আমাৰ মাজত ন্যায় বিচাৰ কৰি দিয়ক অবিচাৰ নকৰিব আৰু আমাক সঠিক পথ প্ৰদৰ্শন কৰক إن هذا أخي له 99 نعجة ولي نعجة واحدة فقال أكفلنيها وعزني في الخطاب নিশ্চয় এওঁ হৈছে মোৰ ভাতৃ এওঁৰ 99 জনী ডুম্বা আছে আৰু মোৰ আছে কেৱল এজনী ডুম্বা তথাপিও তেওঁ কয় সেইজনী মোক দি দিয়া আৰু তৰ্কত তেওঁ মোৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিছে قال لقد ظلمك بسؤال نعجتك إلى نعاجه দাউদে ক'লে তোমাৰ ডুম্বাজনীক তেওঁৰ ডুম্বাবোৰৰ লগত যুক্ত কৰাৰ দাবী উত্থাপন কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে وإن كثيرا من الخلطاء ليبغي بعضهم على بعض إلا الذين آمنوا وعملوا الصالحات وقليل ما هم নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমালংঘন কৰে কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে কিন্তু তেওঁলোকৰ সংখ্যাত অতি তাকৰ দাউদে বুজি পালে যে আমি তেওঁক পৰীক্ষাহে কৰিলো وظن داود أنما فتناه فاستغفر ربه وخر راكعا وأناب তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ সাজদা অৱনত হ'ল আৰু তেওঁৰ অভিমুখী হ'ল فغفرنا له ذلك وإن له عندنا لزلفى وحسن مآب এতেকে আমি তেওঁক ক্ষমা কৰি দিলো নিশ্চয় আমাৰ ওচৰত তেওঁৰ বাবে আছে উচ্চ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তন স্থল يا داود إنا جعلناك خليفة في الأرض فاحكم بين الناس بالحق ولا تتبع الهوى فيضلك عن سبيل الله হে দাউদ নিশ্চয় আমি তোমাক পৃথিৱীত প্ৰতিনিধি বনাইছো এতেকে তুমি মানুহৰ মাজত সুবিচাৰ কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা কিয়নো এনে কৰিলে ই তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব إن الذين يضلون عن سبيل الله لهم عذاب شديد بما نسوا يوم الحساب নিশ্চয় যিসকলে আল্লাহৰ পথৰ পৰা বিচ্যুত হয় সিহঁতৰ বাবে আছে কঠিন শাস্তি কাৰণ সিহঁতে বিচাৰ দিৱসক পাহৰি গৈছে وما خلقنا السماء والأرض وما بينهما باطلا ذلك ظن الذين كفروا فويل للذين كفروا من النار আৰু আমি আকাশ পৃথিৱী লগতে এই দুইৰ মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই এইবোৰক অনৰ্থক বুলি কেৱল সেই সকল লোকেই ধাৰণা কৰে যিসকলে কুফৰি কৰিছে এতেকে যিসকলে কুফৰি কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ أم نجعل الذين آمنوا وعملوا الصالحات كالمفسدين في الأرض أم نجعل المتقين كالفجار যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে আমি তেওঁলোকক পৃথিৱীত অশান্তি সৃষ্টিকাৰীসকলৰ দৰে গণ্য কৰিম নেকি না আমি মুত্তাকিসকলক পাপিষ্ঠবিলাকৰ দৰে গণ্য কৰিম كتاب أنزلناه إليك مبارك ليدبروا آياته وليتذكر أولو الألباب এইখন হৈছে বৰকতময় গ্ৰন্থ যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো যাতে মানুহে ইয়াৰ আয়াতসমূহৰ প্ৰতি গভীৰ চিন্তা চৰ্চা কৰে আৰু যাতে বুধ শক্তি সম্পন্ন ব্যক্তিসকলে উপদেশ গ্ৰহণ কৰে ووهبنا لداود سليمان نعم العبد إنه أواب আৰু আমি দাউদক সন্তান হিচাপে দান কৰিছিলো সুলাইমান কিমান যে উত্তম বান্দা আছিল তেওঁ নিশ্চয় তেওঁ আছিল অতিশয় আল্লাহ অভিমুখী إذ عرض عليه بالعشي الصافنات الجياد স্মৰণ কৰা
আবেলি যেতিয়া তেওঁৰ সন্মুখত প্ৰশিক্ষণপ্ৰাপ্ত দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হৈছিল, فقال إني أحببت حب الخير عن ذكر ربي حتى توارت بالحجاب তেতিয়া তেওঁ কৈছিল, মই দেখোন মোৰ প্ৰতিপালকৰ স্মৰণৰ পৰা বিমুখ হৈ ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছোঁ। ইপিনে সূৰ্য পৰ্দাৰ আঁৰত গুচি গৈছে। ردوها علي فطفق مسحا بالسوق والأعناق এইবোৰক মোৰ ওচৰলৈ ঘূৰাই আনা। তাৰপিছত তেওঁ সেইবোৰৰ ভৰি আৰু ডিঙিত আঘাত কৰি জবাই কৰিবলৈ ধৰিলে। ولقد فتنا سليمان وألقينا على كرسيه جسدا ثم أناب নিশ্চয় আমি সুলাইমানক পৰীক্ষা কৰিছিলোঁ আৰু তেওঁৰ আসনৰ ওপৰত ৰাখিছিলোঁ এটি দেহ। তাৰপিছত সুলাইমান আমাৰ অভিমুখী হ'ল। قال رب اغفر لي وهب لي ملكا لا ينبغي لأحد من بعدي إنك أنت الوهاب তেওঁ ক'লে, হে মোৰ প্ৰতিপালক, মোক ক্ষমা কৰি দিয়া আৰু মোক এনেকুৱা এখন সাম্ৰাজ্য দান কৰা, মোৰ পিছত কোনেও যাতে তেনেকুৱা সাম্ৰাজ্যৰ অধিকাৰী নহয়। নিশ্চয় তুমি পৰম দাতা। فسخرنا له الريح تجري بأمره رخاء حيث أصاب তেতিয়া আমি বতাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ, যিটো তেওঁৰ আদেশত তেওঁ য'ত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুভাৱে প্ৰবাহিত কৰিছিল। والشياطين كل بناء وغواص আৰু তেওঁৰ অধীনস্থ কৰি দিছিলোঁ প্ৰত্যেক অট্টালিকা নিৰ্মাণকাৰী আৰু ডুবাৰু শয়তানবোৰকো। وآخرين مقرنين في الأصفاد লগতে শিকলিৰে আবদ্ধ আৰু বহুতকে। هذا عطاؤنا فامنن أو أمسك بغير حساب এইবোৰ হৈছে আমাৰ অনুগ্ৰহ, এতেকে ইয়াৰ পৰা তুমি আনকো দান কৰিব পাৰা আৰু নিজৰ বাবেও সাঁচি থব পাৰা, ইয়াৰ বাবে কোনো হিচাপ দিব নালাগে। وإن له عندنا لزلفى وحسن مآب আৰু নিশ্চয় তেওঁৰ বাবে আছে আমাৰ ওচৰত নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তন স্থল। واذكر عبدنا أيوب إذ نادى ربه أني مسني الشيطان بنصب وعذاب আৰু স্মৰণ কৰা আমাৰ বান্দা আইয়ুব, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, নিশ্চয় শয়তানে মোক যন্ত্ৰণা আৰু কষ্টত পেলাইছে। اركض برجلك هذا مغتسل بارد وشراب মই তেওঁক কৈছিলোঁ, তুমি নিজৰ ভৰিৰে ভৰিত আঘাত কৰা, এয়া হৈছে গা ধোৱাৰ বাবে সুশীতল পানী, লগতে খোৱাৰ উপযোগী পানীয়। ووهبنا له أهله ومثلهم معهم رحمة منا وذكرى لأولي الألباب আৰু আমি তেওঁক দান কৰিছিলোঁ তেওঁৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ দ্বাৰা আৰু বহুতো আমাৰ ফালৰ পৰা অনুগ্ৰহ হিচাপে আৰু বোধ শক্তি সম্পন্ন লোকসকলৰ বাবে উপদেশ হিচাপে। وخذ بيدك ضغثا فاضرب به ولا تحنث إنا وجدناه صابرا نعم العبد إنه أواب লগতে আমি তেওঁক আদেশ কৰিছিলোঁ, তুমি এমুঠি ঘাঁহ লোৱা আৰু সেইটোৰে তুমি কোবোৱা, তথাপিও শপত ভংগ নকৰিবা। নিশ্চয় আমি তেওঁক পাইছিলোঁ ধৈৰ্যশীল, কিমান যে উত্তম বান্দা আছিল তেওঁ, নিশ্চয় তেওঁ আছিল আমাৰ অভিমুখী। واذكر عبادنا إبراهيم وإسحاق ويعقوب أولي الأيدي والأبصار আৰু স্মৰণ কৰা আমাৰ বান্দা ইব্ৰাহিম, ইছহাক আৰু ইয়াকুবৰ কথা, তেওঁলোক আটাই আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী। إنا أخلصناهم بخالصة ذكر الدار নিশ্চয় আমি তেওঁলোকক এটা বিশেষ গুণৰ অধিকাৰী কৰিছিলোঁ, সেয়া আছিল আখিৰাতৰ স্মৰণ। وإنهم عندنا لمن المصطفين الأخيار নিশ্চয় তেওঁলোক আছিল আমাৰ মনোনীত উত্তম বান্দাসকলৰ অন্যতম। واذكر إسماعيل واليسع وذا الكفل وكل من الأخيار আৰু স্মৰণ কৰা ইছমাইল, আল-য়েছা আৰু জুলকিফলৰ কথা, এওঁলোক আটাই আছিল সজ্জনসকলৰ অন্তৰ্ভুক্ত। هذا ذكر وإن للمتقين لحسن مآب এইটো এটা স্মৰণ, নিশ্চয় মুত্তাকিসকলৰ বাবে আছে উত্তম আৱাস। جنات عدن مفتحة لهم الأبواب চিৰস্থায়ী জান্নাত, যাৰ দুৱাৰসমূহ তেওঁলোকৰ বাবে উন্মুক্ত থাকিব। متكئين فيها يدعون فيها بفاكهة كثيرة وشراب তাত তেওঁলোকে আউজি বহিব, তাত তেওঁলোকে বহু ধৰণৰ ফল মূল আৰু পানীয় আনিবলৈ ক'ব।